দাদা বাইদেউসকল, আশা অংগনবাড়ী আৰু ৰন্ধনকৰ্মীসকলৰ বাবে আহি পৰিছে এক ডাঙৰ সুখবৰ হয়। আপোনালোকৰ বাবে আহিছে সুখবৰ, সেয়েহে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আনহাতে যি দাদা বাইদেউসকল পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাব। ইয়াতে আপোনালোকে দেখিছে দৰমহা আৰু মাননি বৃদ্ধিৰ প্ৰস্তাৱ। কেবিনেট ছাব কমিটি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া 4জনীয়া কেবিনেট ছাব কমিটিয়ে অংগনবাড়ী, আশা আৰু ৰান্ধনীসকলৰ মাননি বৃদ্ধিৰ বিষয়টো পৰ্যালোচনা কৰি আছে। মাননি বৃদ্ধিৰ সম্ভাৱনা। চৰকাৰে এই শ্ৰমিকসকলৰ মাননি বৃদ্ধিৰ বাবে এক প্ৰস্তাৱ ইতিমধ্যে বিবেচনা কৰিছে। বিভিন্ন উৎসৰ মতে ৰান্ধনী বা সহায়িকাসকলৰ দৰমহা 9,600 টকালৈকে বৃদ্ধি হোৱাৰ চৰ্চা চলি আছে। যদিও ইয়াৰ চৰকাৰী জাননীৰ বাবে অপেক্ষা কৰিব লাগিব। আৰু লগতে আশা আৰু অংগনবাড়ীসকলৰো কেইখনমান দাবী তেওঁলোকে দাঙি ধৰিছে। এয়া চাব আপোনালোকে ইয়াতে। আশা আৰু অংগনবাড়ী কৰ্মীৰ আন্দোলন, ডিছপ'জ চলো কাৰ্যসূচী। অলপতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই তেওঁলোকৰ মাননি বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত দিছপুৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু দাবীসমূহ তলত দিছে। প্ৰথমতে কৈছে যে ন্যূনতম 10,000ৰ পৰা 18,000 টকা পৰ্যন্ত স্থায়ী দৰমহা। দ্বিতীয়তে কৈছে যে চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান। আৰু তৃতীয়তে কৈছে যে বাকী থকা পুৰণি বকেয়া ধন আদায় দিয়া। আৰু চতুৰ্থতে কৈছে যে অটল অমৃত বা আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত স্বাস্থ্য বীমাৰ সুবিধা। তো এইখিনিয়ে আছিল। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।